মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মানে প্ৰশ্ন আনসাৰ দিম তোমালোকক উন্মেষ যিটো ষষ্ঠ শ্ৰেণীৰ নতুন পাঠ্যক্ৰম উন্মেষৰ প্ৰথম ভাগ। ইয়াৰে আগৰ তিনিটা অধ্যায় আমি আগৰ ভিডিঅ'বোৰত ধুনীয়াকৈ কুৱেশ্যন আনসাৰ দি দিছোঁ। গতিকে তোমালোকে যদি চোৱা নাই প্লেলিষ্টত গৈ চাই ল'বা। আৰু তাৰে পিছৰ ভিডিঅ'টো আজি অধ্যায় মানে 4 নম্বৰ লেসনটো আজি তোমালোকৰ কুৱেশ্যন আনসাৰ গোটেইখিনি মই দি দিম এইটো ভিডিঅ'ত। চোৱা 4 নম্বৰ পাঠটোৰ নাম হৈছে ৰওগৈ বলা গছৰ পুলি। কি বুলি কৈছে? ৰওগৈ বলা গছৰ পুলি। পাঠটো মই ধুনীয়াকৈ মাতি নিদিওঁ আৰু এতিয়া তোমালোকক যদি মাতি দিব লাগে পিছলৈ মোক জনাই দিবা। চোৱা ইয়াতে 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। চোৱা আগৰ ভিডিঅ'বোৰতো এইবিলাক দিয়া আছিল যে যিটো শুদ্ধ এনসাৰ সেইটোত আমি গোল চিন দিব বৃত্ত আকাৰত বৃত্তত ভৰাই দিব কৈছে। সেইটো তোমালোকে ডাঙৰ হ'লে বুজি পাবা, যিটো মানে আমাৰ MCQ বুলি কয়। MCQ আহিলে আমি কি কৰিব লাগিব? বৃত্তবোৰ ৰাইট এনসাৰৰ জায়গাত আমি বৃত্তবোৰ ভৰাই দিব লাগিব। ইয়াতে 1 নম্বৰটোত দিছে নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল। কি ধুনীয়া প্ৰশ্ন হয়নে? কি বুলি কৈছে যে নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল। এইটো হৈছে ইয়াতে শুদ্ধ এনসাৰটো দিয়া নাই, 4টা অপশ্যন দিয়া আছে। গতিকে ভালকৈ তোমালোকে মনোযোগ দিবে। চোৱা এনেকৈ 4টা অপশ্যন দিয়া থাকিলে ইয়াৰে শুদ্ধটো কি হৈছে? সুমনাই কি কৰিছিল? নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণাই গীত গাই আছিল। গতিকে সুমনাৰ অপশ্যনটোত এনেকৈ গোল চিন দিবা। যিহেতু আমাক প্ৰশ্নত দিব কৈছে তাৰে পিছৰ প্ৰশ্নটো চোৱা সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতলৈ আহিবলৈ কিয় কৈছিল? চোৱা 1 নম্বৰত কৈছে গছপুলিত পানী দিবৰ বাবে, শুকান গোবৰ গুড়ি কৰিবৰ বাবে, গছপুলি ৰুবৰ বাবে আৰু তিনিটাই ইয়াতে কুৱেশ্যন অপশ্যন দিছে। এই তিনিটাৰ যিটো শুদ্ধ সেইটোত আমি কি কৰিব লাগিব? গোল চিন দিব লাগিব। গতিকে আমি যিহেতু পাঠটোৰ নামে হৈছে ৰওগৈ বলা গছৰ পুলি, গতিকে সুমনাই গছৰ পুলি ৰুবৰ বাবে হাতে হাতে কি আনিবলৈ কৈছিল? কোৰ খন্তি হাতৰ আদি লৈ আহিবলৈ কৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা 2 নম্বৰত তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এইটো প্ৰশ্ন পৰীক্ষাত কেতিয়াও নাহে, কিন্তু তোমালোকে জানি থোৱাটো অতিকৈ দৰকাৰী। কিছুমান বস্তু পৰীক্ষাত আহিলেই যে চাব লাগিব বা পৰীক্ষাত নাহিলে যে চাব নালাগে সেইটোতো কথা নহয়, হয়নে নহয়? যিটো আমি জানিব লাগিব সেইটো সদায় আমাৰ জ্ঞানৰ পৰীক্ষাত অহাটো সীমিত, কিন্তু জ্ঞানখিনি আমি আহৰণ কৰাটো সীমাহীন। আমি জ্ঞান আহৰণ কৰাৰ শেষ নাই। গতিকে আমি চব একফালৰ পৰা চাব লাগিব। চোৱা সুমনাই গছ ৰোৱাৰ কাম আৰম্ভ কৰিবৰ বাবে কোৰ খন্তি হাতৰ আনিবলৈ কৈছিল। গছ ৰোৱাত মাটি খনন কৰিব লাগে, সেইকাৰণে এই সঁজুলিবোৰৰ প্ৰয়োজন আছিল। এতিয়া বুজি পালা যে সুমনাই গছ ৰোৱাৰ কাম আৰম্ভ কৰিবৰ বাবে কোৰ খন্তি হাতৰা আনিবলৈ কৈছিল। গছ ৰোৱাত মাটি খনন কৰিব লাগে, সেইকাৰণে এই সঁজুলিবোৰৰ প্ৰয়োজন আছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। কি বুলি কৈছে যে এইবোৰ শব্দৰ অভিধান চাই অৰ্থ লিখিব কৈছে। চোৱা ফেৰেঙনি মানে কি? বাঁহৰ লগত চাকি লগোৱা সঁজুলি ফেৰেঙনি। তাৰে পিছত প্ৰদৰ্শনী কোনো বস্তু বা জনসাধাৰণৰ আগত প্ৰদৰ্শন কৰা কাৰ্য। তাৰে পিছৰটো চোৱা জোপোহা সৰু গছপুলিৰে ভৰা ঠাই। বন মহোৎসৱ গছ ৰোৱা উৎসৱ। শীতল মানে ঠাণ্ডা, এইটো তোমালোকে সকলোৱে জানা। ইয়াৰ পৰা কিন্তু তোমালোকৰ এইবাৰ পৰীক্ষাত এটা আহিবই। খন্তি মানে মাটি খনন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি।
তাৰে পিছত 4 নম্বৰটো চোৱা পাঠ্যৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা। গতিকে তোমালোকে পাঠ্যৰ যিটো দ্বিতীয় ছবি আছে সেই ছবিটোৰ কাহিনীৰ অংশ প্ৰকাশ পাইছে আলোচনা কৰিব দিছে, তলৰ বাকচটোত লিখিব দিছে। গতিকে চোৱা দ্বিতীয় ছবিখনত দেখা যায় যে ল'ৰা ছোৱালীবিলাকে কি কৰি আছে, গছ ৰোৱা কাৰ্যত ব্যস্ত হৈ পৰিছে। দ্বিতীয় ছবিখন লক্ষ্য কৰি চাবা, কিতাপখন যদি ওচৰত আছে, ইয়াত ল'ৰা ছোৱালীয়ে গছ ৰোৱা কাৰ্যত ব্যস্ত হৈ পৰিছে। সকলোৱে সঁজুলি লৈ গছ ৰোৱা কাম কৰিছে। এইটো নাটিকাৰ বন মহোৎসৱৰ কামৰ অংশ। তাৰে পিছত 5 নম্বৰটোত কি দিছে চোৱা, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ইয়াৰ পৰা পৰীক্ষাত আহিব এইকেইটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা মননে ছবিখন কিয় আঁকিছিল? চোৱা গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু গছৰ উপকাৰিতা বুজাবলৈ মননে ছবিখন আঁকিছিল। আকৌ কৈ দিছোঁ চোৱা মননে ছবিখন কিয় আঁকিছিল? গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু গছৰ উপকাৰিতা বুজাবলৈ মননে ছবিখন আঁকিছিল। তাৰে পিছত খ নম্বৰটো চোৱা গছে আমাক কি কি দিয়ে বুলি মননে কৈছে? অক্সিজেন, গছে আমাক অক্সিজেন দিয়ে, ফল মূল দিয়ে, ছাঁ দিয়ে, কাঠ দিয়ে, কাগজ আদিকে দিয়ে। ইয়াৰ উপৰিও আৰু বহুত উপকাৰ আছে গছৰ পৰা। আমাক বহুতো আচবাব তৈয়াৰ কৰিব পাৰোঁ গছৰ পৰা, হয়নে? খৰি তৈয়াৰ কৰিব পাৰোঁ। গতিকে চোৱা গছৰ উপকাৰিতাৰ শেষ নাই। মননে কৈছে গছবোৰে আমাক অক্সিজেন দিয়ে, ফল দিয়ে, ছাঁ দিয়ে, কাঠ দিয়ে, কাগজ আদি দিয়ে। তাৰে পিছৰটো চোৱা আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি বুজাইছে? কি বুলি কৈছে প্ৰশ্নটো চোৱা আকাশীয়ে যে গছৰ মূৰাটোৰ গা গছ আৰু আঠা টোপাল দিয়া ৰঙা ৰংটোৱে কি বুজাইছে? গছ ৰোৱাৰ ঠাইত চিনাক্ত কৰাৰ বাবে দিয়া হৈছিল। তাৰে পিছত চোৱা ঘ নম্বৰটো বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হৈছিল? এইটো হ'ব আমাৰ বিদ্যালয়ৰ সভাগৃহত, হয়নে? তাৰে পিছৰ প্ৰশ্নটো চোৱা পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল? বিলাহী আৰু পকা কল খুৱাব বুলি খুৰাই মননহঁতক কৈছিল। মননহঁতক খুৰাই কি কৈছিল? যে বিলাহী আৰু পকা কল খুৱাব বুলি কৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা যাওঁ আহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল? সুমনাই। 6 নম্বৰটোত চোৱা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে? চোৱা গছ ৰোৱাৰ প্ৰয়োজনীয়তা, পৰিৱেশ সংৰক্ষণ আৰু গছৰ উপকাৰিতা বুজাইছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে? শুকাই যাব বুলি ভয় খাইছে, চিন্তা কৰিছে। তাৰপিছত চোৱা শংকা কোনে কেনেদৰে দূৰ কৰিব বুলি কৈছে? পৱন খুৰাই কৈছে যে যত্ন ল'লে গছবোৰ ভালদৰে বাঢ়ি উঠিব। তো কোনে কেনেদৰে দূৰ কৰিব বুলি কৈছে? এইটো পৱন খুৰাই এই শংকাটো দূৰ কৰিব বুলি কৈছে। চোৱা 7 নম্বৰ প্ৰশ্নটো কোনে কাক কি প্ৰসংগত কৈছিল? বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন এইখিনি। আমাৰ মানুহকণহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। চোৱা আকৌ এবাৰ মাতি দিছোঁ। আমাৰ মানুহকণহঁতে মানে ক শ্ৰেণীৰ
ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। এনচাৰত হৈছে ঘোষকে সভাত সকললৈ কৈছিল। ঘোষকে সভাত সকললৈ কৈছিল। তাৰ এইটো প্ৰশ্নত সুধিছে কোনে কাক কৈছিল, হয়নে? তাৰপিছত খ নম্বৰটো চোৱা, তোমালোকৰ ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে তাত এমোনা লৈ আহিবা, তাৰে এমোনা লৈ আহিবা, সুমনাই সহপাঠীসকলক কৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, গছ পুলিবোৰ জেউৰাৰে বেৰিবৰ বাবে কোনে কৈছিল? চোৱা, আকাশীয়ে প্ৰস্তাৱ দিছিল। এইটো এনচাৰটো লিখিবা, প্ৰশ্ন গোটেইখিনি উঠা নাই, যি কি নহওক আকাশীয়ে প্ৰস্তাৱ দিছিল। তাৰে পিছত ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত আছে মালতী পেহীয়ে, ডাইৰেক্ট এনচাৰটো হ'ব পকা কল এথোপা পঠাই দিব। এই গোটেইখিনি এটা বুজিছানে? তোমালোকৰ যদি ক অংশৰ লগত খ অংশ মিলোৱা আহে তোমালোকে চিধা চিধিকৈ শুদ্ধটো লিখি দিবা। তাৰপিছত জোপোহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে। এইটো পৰীক্ষাত আহিব, যিকোনো এটা ক অংশৰ লগত খ অংশ মিলোৱা আহিব। চোৱা, ঘোষকে ক'ব মাননীয় ৰাইজ, আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছিল, হয়নে? তাৰে পিছৰটো চোৱা, মণিকক বৰদেউতাই কথাটি শুনি খুব ভাল পাইছিল। আকৌ জগত খুৰাৰ খুৰীয়ে বিলাতী মধুৰিৰ পুলিটো কেইটামান দি পঠাইছিল। এতেকে ৯ নম্বৰটো চোৱা, নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। চোৱা, ভাৱৰীয়াসকলৰ নামৰ তালিকা হৈছে ১ নম্বৰত হৈছে মনন, ২ নম্বৰত হৈছে সুমন, ৩ নম্বৰত হৈছে আকাশী, ৪ নম্বৰত হৈছে ঋতুপন, ৫ নম্বৰটোত হৈছে ঘোষক। তাৰে পিছতটো চোৱা, ৬ নম্বৰটোত আছে মাণিক বৰদেউতা, ৭ নম্বৰটোত আছে পৱন খুৰা, ৮ নম্বৰটোত আছে মালতী পেহী আৰু ৯ নম্বৰটোত আছে জগত খুৰাৰ খুৰী। গতিকে চোৱা, ইয়াতে এইটো ভিডিঅ'ত আটাইবোৰ প্ৰশ্নৰ উত্তৰ মই আলোচনা কৰি দিছোঁ। গতিকে তোমালোকে যদি কিবা সুধিব লগা থাকে মোক কমেণ্ট ছেকশ্যনত সুধিবা। যদি তোমালোকে কমেণ্ট কৰিব জানা মোক এইটো ভিডিঅ' চাই কমেণ্ট কৰিবা। তোমালোকে কমেণ্টবোৰ যিসকলৰ কমেণ্টত তোমালোকৰ নামবোৰ লিখি দিবা, মই নেক্সট ভিডিঅ'ত তোমালোকৰ নামবোৰ গাই যাম। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যদি কিবা সুধিব লগা থাকে কমেণ্টত সুধিবা, নহ'লে সুধিব লগা নাথাকিলেও ভিডিঅ'টো চোৱাৰ শেষত কমেণ্টত নামটো লিখি দিবা। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। নেক্সট ভিডিঅ' চোৱাৰ কাৰণে প্লে'লিষ্টত গৈ চাই ল'বা। থেংক ইউ ফৰ ৱাটছ।